নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ 3,40,000 মেট্ৰিক পৰীক্ষা দিয়া শিক্ষাৰ্থীৰ বাবে এক অত্যন্ত জৰুৰী খবৰ। এইবাৰ কিমান শিক্ষাৰ্থী পাছ কৰিব আৰু কিমান শিক্ষাৰ্থী ফেল কৰিব, লগতে তোমালোকক কেইটা বিষয়ত কিমান নম্বৰকৈ গ্ৰেছ মাৰ্ক দিয়া হ'ব আৰু সমাজ বিজ্ঞান বিষয়ত সকলোকে পাছ কৰাই দিব নে নাই, এই সকলোবোৰ তথ্য আজিৰ ভিডিঅ'খনৰ যোগেদি জানিব পাৰিবা। গতিকে ভিডিঅ'খন অলপ স্কিপ নকৰাকৈ চাই থাকা। অতি জল্পনা কল্পনা আৰু বিতৰ্কৰ মাজেৰে অন্ত পৰিল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। সকলো ছাত্ৰ ছাত্ৰীৰে সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়ত ফেল মাৰ্ক আহিব বুলি ভিডিঅ'ৰ কমেণ্ট বক্স কমেণ্টেৰে ভৰি পৰিছে। ইয়াৰ লগতে সমাজ বিজ্ঞান প্ৰশ্নকাকতখন অতি টান অহাৰ বাবে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিব বুলি জনাইছে আৰু সমাজ বিজ্ঞান বিষয়ত গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিয়াৰ দাবীও জনাইছে। কিন্তু শিক্ষা সংঘত অৰ্থাৎ সেবাই এই দাবী মানি ল'বনে? হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক যিমানেই প্ৰতিবাদ নকৰা কিয় তোমালোকৰ দাবী সেবাই কেতিয়াও মানি নলয়। কাৰণ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মন্তব্য কৰিছে যে সমাজ বিজ্ঞানৰ যি প্ৰশ্ন আহিছে ঠিকেই আহিছে, ছাত্ৰ ছাত্ৰীৰ জ্ঞান বঢ়োৱাৰ বাবে এনে প্ৰশ্ন দিয়া হৈছে। গতিকে তোমালোকে আৰু মিছা সপোন চাই লাভ নাই, পৰীক্ষাত যি লিখিছা সেই নম্বৰেই পাবা। এতিয়া জনাম যে তোমালোকে কেইটা বিষয়ত কিমান নম্বৰকৈ গ্ৰেছ মাৰ্ক পাবা। প্ৰথমে তোমালোকে জানি থোৱা যে 3টা বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হ'ব, কিন্তু কি বিষয়ত আৰু কিমান নম্বৰকৈ গ্ৰেছ মাৰ্ক দিয়া হ'ব ইয়াত নিৰ্ধাৰিত কোনো বিষয় নাই। তোমালোকে যি 3টা বিষয়ত কম নম্বৰ পাবা সেই 3টা বিষয়তে গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'ব। আকৌ জনাইছোঁ যে তোমালোকে যি 3টা বিষয়ত কম নম্বৰ পাবা সেই 3টা বিষয়ত তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হ'ব। এতিয়া আহোঁ নম্বৰৰ ফালে। সকলোৰে মনত কেৱল এটাই প্ৰশ্ন যে কিমান নম্বৰকৈ গ্ৰেছ মাৰ্ক দিয়া হ'ব। তোমালোক মুঠ গ্ৰেছ মাৰ্ক পাবা 15 নম্বৰ। গতিকে এটা বিষয়ত তোমালোকে 5 নম্বৰকৈ গ্ৰেছ মাৰ্ক পাবা। আকৌ জনাইছোঁ যে তোমালোকে মুঠ গ্ৰেছ নম্বৰ পাবা 15 নম্বৰ আৰু ইয়াত তোমালোকে এটা বিষয়ত 5 নম্বৰকৈ গ্ৰেছ মাৰ্ক পাবা। যদিহে এটা বিষয়ত 27 পোৱা তেন্তে 30 পাবলৈ কিমান নম্বৰ লাগে? 3 নম্বৰ। সেই 3 নম্বৰটো তোমালোকে গ্ৰেছ মাৰ্ক পাবা। আৰু এটা উদাহৰণ, যদিহে এটা বিষয়ত 25 নম্বৰ পোৱা তেন্তে পাছ কৰিবলৈ লাগে 5 নম্বৰ। তেতিয়া 5 নম্বৰ গ্ৰেছ মাৰ্ক দি তোমালোকক পাছ কৰাই দিয়া হ'ব। কিন্তু যদিহে তোমালোকে এটা বিষয়ত 24 নম্বৰ পাইছা তেতিয়া কিন্তু তোমালোকক 6 নম্বৰ গ্ৰেছ মাৰ্ক কেতিয়াও দিয়া নহয়, কাৰণ 5 নম্বৰৰ ওপৰত গ্ৰেছ মাৰ্ক প্ৰদান কৰা নহ'ব। এতিয়া আৰু এটা কথা, সকলোৱে এই গ্ৰেছ মাৰ্ক পাব নেকি? নহয়। যিসকলে 30 বা তাতকৈ অধিক নম্বৰ লৈ পাছ কৰিব সেই ছাত্ৰ ছাত্ৰীসকলক গ্ৰেছ মাৰ্ক দিয়া নহ'ব। গ্ৰেছ মাৰ্ক এনেকুৱা ছাত্ৰ ছাত্ৰীৰ বাবে যিসকলে পাছ কৰাত অসুবিধাৰ সন্মুখীন হয়। আৰু এটা কথা মই মোৰ ফালৰ পৰা তোমালোকক ক'ব বিচাৰোঁ, যিহেতু সমাজ বিজ্ঞানৰ পৰীক্ষাক লৈ বহুতো বিতৰ্কৰ সৃষ্টি হৈছে, গতিকে সমাজ বিজ্ঞান বিষয়ত সেবাই সকলোকে পাছ কৰাই দিব পাৰে আৰু ময়ো ভাবোঁ পাছ কৰাই দিব লাগে, যিহেতু প্ৰশ্নকাকতখন বহুত টান আহিছে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ'খন ভাল লাগিলে এটা লাইক কৰিবা আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা। ধন্যবাদ।